नमस्कार मैं मजिद बंधुসকল लगते चाওক आज 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यर लाख लाख शिक्षार्थीলৈ जरूरी खबर। এইবাৰ আৰু অনুষ্ঠিত নহয় হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ বাকি থকা পৰীক্ষাসমূহ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হায়াৰ সেকেন্ডাৰী একাদশ শ্ৰেণীৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। একাদশ শ্ৰেণীৰ বাকি থকা পৰীক্ষাসমূহ অনুষ্ঠিত নকৰাৰ চিন্তা চৰ্চা চৰকাৰৰ। শিক্ষা বিভাগৰ সৈতে এই সন্দৰ্ভত আলোচনা মৰ্মে বাকি থকা পৰীক্ষাকেইটা নপতাৰ চিন্তা চৰ্চা কৰা হৈছে। দ্বাদশ শ্ৰেণীৰ প্ৰস্তুতি আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। এপ্ৰিল বা মেৰ শেষত পৰীক্ষা পাতিলে শিক্ষাৰ্থীসকল টেনশ্যনত থাকিব আৰু ইয়াৰ ফলত দ্বাদশ শ্ৰেণীৰ বাবে নিজকে প্ৰস্তুত কৰিব নোৱাৰিব শিক্ষাৰ্থীসকলে। একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিহেতুকে পৰীক্ষাত পাছ ফেইল নাই, তাৰ বাবে সেৱাই এই বছৰ বাকীকেইটা পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ একাদশ শ্ৰেণীৰ পৰীক্ষাটো কিদৰে কঠোৰভাৱে পাতিব পাৰি তাৰ বাবে ব্যৱস্থা কৰিম, এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে সেইসকলৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু এই চক্ৰক দিয়া হ'ব কঠোৰ শাস্তি। দুই এজন দুৰ্বৃত্তৰ বাবে ছাত্ৰ সমাজে শাস্তি পাব নোৱাৰে। বৰ্ড আৰু শিক্ষা বিভাগৰ সৈতে এই সন্দৰ্ভত শীঘ্ৰে আলোচনা কৰি ছাত্ৰ সমাজক চিন্তামুক্ত কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাকেইটা এইবাৰ আৰু অনুষ্ঠিত নহ'ব, তেওঁলোকক অটো পাছ কৰাই দিয়া হ'ব। পৰৱৰ্তী খবৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচু। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ৰাজ্যত হ'ব বৃহৎ আন্দোলন। ৰাজ্যৰ আকাশ বতাহ কঁপাই তুলিব লাখ লাখ মুছলমানে। এই বিধেয়কক কোনো পধ্যই মানি নলয় ইছলাম ধৰ্মী লোকে। পবিত্ৰ ঈদৰ দিনা ঈদৰ নামাজ আদায় কৰি এই হুংকাৰ দিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। ৱাকফ সংশোধনী বিধেয়কক লৈ এইবাৰ গৰজি উঠিল নেমচু। পবিত্ৰ ঈদৰ দিনাই নামাজৰ অন্তত গৰজি উঠিল নেমচু। এই বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যত হ'ব বৃহৎ আন্দোলন। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বৃহৎ আন্দোলনৰ হুংকাৰ নেমচুৰ। মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ দিলে আল্লাই কাকো ৰেহাই নিদিয়ে। মুছলমানসকলৰ সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰৰ নজৰ পৰিছে। ৱাকফ সংশোধনী বিধেয়কক কোনো পধ্যই মানি নলয় ইছলাম ধৰ্মী লোকে। অতি শীঘ্ৰে অসমত মুছলমানৰ সম্পত্তি ৰক্ষাৰ বাবে হ'ব বৃহৎ আন্দোলন। আমাৰ সম্পত্তি কাৰো পৈতৃক সম্পত্তি নহয়, এয়া আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি। ক'ৰবাত আমাৰ মছজিদৰ মাটি আছে, ক'ৰবাত মাদ্ৰাছাৰ মাটি আছে। এনে স্থানসমূহৰ মাটি মুছলমানৰ কল্যাণৰ বাবে ব্যৱহাৰ হৈ আহিছে আৰু বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি থৰক বৰক কৰি তুলিছে। ৱাকফ সংশোধনী বিধেয়কক লৈ এইদৰে গৰজি উঠিল উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচু। পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড থকা ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ। ৰেচন কাৰ্ড থকা পৰিয়ালে 5জনতকৈ অধিক সদস্য থাকিলে সেই পৰিয়ালে লাভ কৰিব অতিৰিক্ত সুবিধা। মুখ্যমন্ত্ৰীয়ে দিলে নতুন তথ্য। অতিৰিক্ত কি সুবিধা লাভ কৰিব সেই পৰিয়ালসমূহে চাওঁ আহক। ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা গ্ৰাহকলৈ মুখ্যমন্ত্ৰীয়ে দিলে নতুন তথ্য। এতিয়াৰ পৰা 5টাতকৈ বা 5জনতকৈ অধিক সদস্য থকা পৰিয়ালে লাভ কৰিব অধিক সুবিধা। প্ৰতিবিধ সামগ্ৰীয়ে ৰেহাই মূল্যত 2 কেজিকৈ লাভ কৰিব সেইসমূহ পৰিয়ালে। 25 টকা কমকৈ চেনি আৰু দাইল আৰু 10 টকা কমকৈ নিমখ লাভ কৰিব পৰিয়ালে। অৰ্থাৎ বজাৰত যি দাম তাতকৈ 25 টকা কম মূল্যত লাভ কৰিব চেনি আৰু দাইল আৰু 10 টকা কম মূল্যত নিমখ লাভ কৰিব পৰিয়ালসমূহে। 5জনতকৈ কম সদস্য থকা পৰিয়ালে প্ৰতিবিধ সামগ্ৰী লাভ কৰিব 1 কেজিকৈ, কিন্তু 5জনতকৈ বেছি সদস্য থকা পৰিয়ালে এই সামগ্ৰী লাভ কৰিব 2 কেজিকৈ। চেনি দাইল নিমখৰ ক্ষেত্ৰত থাকিব ৰেহাই মূল্যৰ ব্যৱস্থা আৰু অক্টোবৰৰ পৰা ৰাজ্যৰ পৰিয়ালসমূহে লাভ কৰিব এই সুবিধা।
ৰেচন কাৰ্ডক লৈ বিশ্বনাথত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা আৰু মাত্ৰ কিছু মুহূৰ্তৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ পাইছে আৰু আজিৰ দিনটোত কিছু সময় পিছতে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা সোমাব। লাখপতি বাইদেউ আঁচনিৰ ধন দিব আজি ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, পবিত্ৰ ঈদৰ দিনাই ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ হাহাকাৰ। দেশ কঁপোৱা 26/11 কাণ্ডৰ মূল অভিযুক্ত হাফিজৰ সহযোগী আব্দুল ৰেহমানক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। পাকিস্তানৰ কৰাচীত গুলীয়াই হত্যা কৰা হৈছে এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক। ঈদৰ দিনাই ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ লাগিল হাহাকাৰ। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ সহযোগীক। লস্কৰি তৈবাক ধন যোগান ধৰা আব্দুল ৰেহমানক গুলীয়াই হত্যা। দেশ কঁপোৱা 26/11 কাণ্ড সংঘটিত কৰিছিল লস্কৰি তৈবাই। মুম্বাইৰ 26/11 আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছৈয়দৰ ঘনিষ্ঠ আছিল আব্দুল। পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এই হত্যাকাণ্ড। বাইকেৰে অহা দুই বন্দুকধাৰীয়ে সন্মুখৰ পৰা গুলীয়াই হত্যা কৰিলে আব্দুলক আৰু আব্দুল ৰেহমানে ধন যোগান ধৰা লস্কৰি তৈবাই মুম্বাইত চলাইছিল ধ্বংসলীলা আৰু ঈদৰ দিনাই কুখ্যাত সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত এইবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত সদস্যক দিয়া নহয় কোনো দলৰ টিকট। নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব পঞ্চায়ত সদস্যই। গাঁৱৰ ভাল ভাল মানুহে পঞ্চায়ত সদস্য পদৰ বাবে নিৰ্বাচন খেলিব এইবাৰ আৰু ইয়াৰ ফলত পঞ্চায়ত দুৰ্নীতিমুক্ত হ'ব। যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে। দলৰ পৰা এনে কাৰণতেই পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই। কেৱল আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদকহে দলীয় টিকট প্ৰদান কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ। কেন্দ্ৰৰ বিজেপি চৰকাৰে বন্ধ কৰিলে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনি। কেন্দ্ৰৰ বিজেপি চৰকাৰে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। 2 বছৰ পূৰ্বে আৰম্ভ হোৱা এই আঁচনিখনে বেংক আৰু ডাকঘৰত বহুত চৰ্চা লাভ কৰিছিল। এই আঁচনিত সুদৰ হাৰ আছিল 7.5%, যিটো আন বহুতো সৰু সঞ্চয় বা ফিক্সড ডিপজিটৰ তুলনাত বেছি আছিল। মহিলাসকলে নাৰীৰ সুৰক্ষা আৰু সন্মানৰ কথা কোৱা চৰকাৰে এই আঁচনিৰ ম্যাদ বঢ়াব বুলি আশা কৰিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি বন্ধ কৰাৰহে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰৰ অৰ্থ মন্ত্ৰালয়ে সদৰি কৰিছে যে 31 মাৰ্চত এই প্ৰকল্প বন্ধ হ'ব, অৰ্থাৎ ইতিমধ্যে বন্ধ হৈ গ'ল। ইয়াৰ পিছত এই প্ৰকল্পত নতুন জমা লোৱা নহ'ব। কিন্তু নাৰী সন্মানৰ নামত নতুন কি প্ৰকল্প আহিব তাৰ ওপৰত চলি আছে চৰ্চা। বিৰোধীয়ে এই সন্দৰ্ভত কটাক্ষ কৰি কয় যে বিজেপিৰ শাসনত নাৰী সুৰক্ষিত নহয় আৰু এইখন নাৰী বিদ্বেষী চৰকাৰ। চৰকাৰৰ বাজেটত নাৰী আৰু শিশু কল্যাণৰ বাবে মাত্ৰ 0.53% ধন দিয়া হৈছে, যাৰ পৰা স্পষ্ট হৈ পৰিছে যে এই চৰকাৰ কিমান ভণ্ডামি কৰে। উল্লেখযোগ্য যে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনি 2023 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। 18 বছৰৰ ওপৰৰ মহিলাৰ আৰ্থিক সুবিধাৰ বাবে এই 2 বছৰীয়া আঁচনি আৰম্ভ হৈছিল। নাবালিকাৰ নামতো অভিভাৱকে একাউণ্ট খুলিব পাৰিছিল এই আঁচনিত।
সৰ্বনিম্ন 1,000 আৰু সৰ্বাধিক 2 লাখ টকা জমা ৰাখিব পৰা গৈছিল এই আঁচনিত। 7.5% সুদ আৰু চৰকাৰৰ সমৰ্থনৰ বাবে এই আঁচনি সোনকালে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ উপৰি একেধৰণৰ সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনি বাহাল আছে। এই আঁচনিৰ অধীনত একাউণ্ট খোলাৰ এবছৰ পিছত 40% টকা উলিয়াব পৰাৰ সুবিধাও প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুৎ মাচুল। প্ৰতি ইউনিটত আজিৰ পৰা 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা এপেক্স বেংকৰ দুৰ্নীতি আৰু সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ঘটনাক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। দিলৱাৰ আৰু মহবুবুল হকৰ দৰে যিমান মানুহ আছে তেনে মানুহক আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে ৰাজ্যত মাছ ধৰা নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে কোনেও মাছ নধৰিব। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছমৰীয়াক মাছ নধৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ঘন জালেৰে মাছমৰীয়াক মাছ নধৰিবলৈ আহ্বান জনোৱা হৈছে। মাছে কণী পৰাৰ সময়ত ঘন জালেৰে মাছ নধৰিব। পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰাৰ বাবে ৰাজ্যত মাছৰ উৎপাদন হ্ৰাস পাইছে আৰু এইকেইদিন মাছ নধৰিলে অসম মৎস্য উৎপাদনত চহকী হ'ব। এই বিশ্বাস মুখ্যমন্ত্ৰী তথা চৰকাৰ প্ৰশাসনৰ। আৰু ৰাজ্যৰ মাছমৰীয়া আৰু কৃষকলৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।